নতুনকৈ এতিয়া আৰু কোনো বিএড কলেজ নহয় আমি অসম চৰকাৰেও যিসমূহ বিএড কলেজ আমি নিৰ্মাণ কৰিছিলোঁ সেই বিএড কলেজসমূহ এতিয়া আমি কাষতে থকা সাধাৰণ মহাবিদ্যালয়লৈ হস্তান্তৰ কৰি দিছোঁ সেই আন্তঃগাঁথনি ধৰ জাগিৰোডতে আমি বিএড কলেজ নিৰ্মাণ কৰিছিলোঁ এতিয়া জাগিৰোড মহাবিদ্যালয়ৰ লগত এখন MOU কৰি মহাবিদ্যালয়খনক অৰ্পণ কৰা হৈছে জাগিৰোড মহাবিদ্যালয়ে এই নতুন আন্তঃগাঁথনি লৈ তেওঁলোকে NCTত বিএড কোৰ্সৰ কাৰণে আবেদন কৰিব আবেদন গৃহীত হলে তেওঁলোকে বিএড ইন্টিগ্ৰেটেড বিএড কোৰ্স আজি যেনেকে যোৰহাটৰ বাহনা মহাবিদ্যালয় হেমবৰুৱা মহাবিদ্যালয় বা নৰ্থ লখিমপুৰ মহাবিদ্যালয় তেওঁলোকে ইন্টিগ্ৰেটেড বিএড কোৰ্সৰ অনুমতি NCTৰ পৰা পালে এই সকলোবিলাক মহাবিদ্যালয়ে তেওঁলোকৰ প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰি আবেদন কৰিলে বিএড কোৰ্সৰ চলাব পাৰিব পৃথক বিএড কলেজৰ প্ৰয়োজন নাই নতুনকৈ এতিয়া আৰু কোনো বিএড কলেজ নহয় আমি অসম চৰকাৰেও যিসমূহ বিএড কলেজ আমি নিৰ্মাণ কৰিছিলোঁ সেই বিএড কলেজসমূহ এতিয়া আমি কাষতে থকা সাধাৰণ মহাবিদ্যালয়লৈ হস্তান্তৰ কৰি দিছোঁ সেই আন্তঃগাঁথনি ধৰ জাগিৰোডতে আমি বিএড কলেজ নিৰ্মাণ কৰিছিলোঁ এতিয়া জাগিৰোড মহাবিদ্যালয়ৰ লগত এখন MOU কৰি মহাবিদ্যালয়খনক অৰ্পণ কৰা হৈছে জাগিৰোড মহাবিদ্যালয়ে এই নতুন আন্তঃগাঁথনি লৈ তেওঁলোকে NCTত বিএড কোৰ্সৰ কাৰণে আবেদন কৰিব আবেদন গৃহীত হলে তেওঁলোকে বিএড ইন্টিগ্ৰেটেড বিএড কোৰ্স আজি যেনেকে যোৰহাটৰ বাহনা মহাবিদ্যালয় হেমবৰুৱা মহাবিদ্যালয় বা নৰ্থ লখিমপুৰ মহাবিদ্যালয় তেওঁলোকে ইন্টিগ্ৰেটেড বিএড কোৰ্সৰ অনুমতি NCTৰ পৰা পালে এই সকলোবিলাক মহাবিদ্যালয়ে তেওঁলোকৰ প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰি আবেদন কৰিলে বিএড কোৰ্সৰ চলাব পাৰিব পৃথক বিএড কলেজৰ প্ৰয়োজন নাই